প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 10ৰ নতুন কিতাপৰ অনুশীলনী R4ৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 4 নম্বৰ কুৱেশ্যনটোত আছে উৎপাদকত প্ৰকাশ কৰা। 1 নম্বৰটো আছে 4x² + 12x + 9। এইটোক আমি উৎপাদকত প্ৰকাশ কৰিম। এইটো উৎপাদক প্ৰকাশ কৰাৰ আগতে এটা সূত্ৰ আমাৰ জানাটো অতি জৰুৰী। চোৱা, সূত্ৰটো আছিল a + b whole square = a² + 2ab + b²। এইটো সূত্ৰ আছিল আৰু এইটো সূত্ৰৰ জৰিয়তে আমি কি কৰিম, আজিৰ অংককেইটা কৰিম। চোৱা, আমি যদি ইয়াক a বনাই লওঁ আৰু ইয়াক যদি b বনাই লওঁ, তেনেহ'লে এই মাজৰটো আহি যাব যে 2ab। এইটো বনাই ল'ব পাৰিম আমি। চোৱা কেনেকৈ বনাব লাগে। এতিয়া এই 4ক আমি কি কৰিব পাৰোঁ, 2 লিখিব পাৰোঁ আৰু x আছে x, ইয়াক স্কোয়াৰ দি দিলে 2ৰ ওপৰত স্কোয়াৰ মানে 4, xৰ ওপৰত স্কোয়াৰ মানে x²। আৰু ইয়াত এইটোক আমি এনেকৈ লিখিব পাৰোঁ, 9 আছে, 9ক আমি 3 স্কোয়াৰ কৰিব পাৰোঁ। 3 স্কোয়াৰ মানে কি 9 হয়। তেতিয়া পাই গৈছোঁ a² আৰু b² পাই গৈছোঁ। এতিয়া মাজত লাগে 2ab প্লাছ 17ৰ পৰা 2 আনিম আৰু a কিমান আছে 2x ইনটু 2x ইনটু b কিমান আছে 3। এতিয়া চাওঁ মাজৰটো হৈছে না নাই। 2 দুগুণে 4, 4 3 গুণ 12, 12 মিলিছে। x আছে x হৈ গ'ল। এতিয়া আমি লিখিব পাৰোঁ যে a² + 2ab + b² হ'লে আমি এইখিনি লিখিব পাৰোঁ a + b whole square। ইয়াৰ পৰা আমি a + b whole square লিখিম। ইয়াতো আছে 2x, এনেকৈ লিখিম 2x আৰু প্লাছ b কিমান আছে, b আছে 3। ইয়াক লিখিম হোল স্কোয়াৰ আৰু হোল স্কোয়াৰ এইটো স্কোয়াৰ হোৱাৰ লগে লগে এইটোক দুবাৰ লিখিব পাৰোঁ আমি এনেকৈ যে 2x + 3, 2x + 3। এইটোৱে আমাৰ কি আনসাৰ হ'ব। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত আছে 25m² + 30m + 9। এইটোক আমি এনেকৈ কৰিব পাৰোঁ। চোৱা, 25ক লিখিব পাৰোঁ 5m whole square। এইটো লিখিব পাৰোঁ, ইয়াত প্লাছ আছে প্লাছ দিম, 9ক লিখিব পাৰোঁ 3²। এতিয়া মাজৰটো মিলাম, 17ৰ 2 আহিব প্লাছ 17ৰ 2 ইনটু a কিমান আছে 5m ইনটু b আছে 3। এতিয়া চাম, এতিয়া 30 হ'ল নে নাই চাম। 5 3 গুণ 15, 15 2 গুণ 30, m আছে m মিলিছে। এতিয়া আমি লিখিব পাৰোঁ যে a + b whole square। a আছে 5m, যে 5m প্লাছ b আছে 3 স্কোয়াৰ আৰু এইটোক আমি দুবাৰ লিখিম এনেকৈ 5m + 3, 5m + 3। এইটো কি হ'ব আমাৰ আনসাৰ। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰটোত আছে x² - 10x + 25। আমি x² লিখিম যে x² আৰু 25ক আমি ভাঙিম 5²। ইয়াত মাইনাছ আছে, মাইনাছৰ সূত্ৰটো হ'ব, মাইনাছৰ সূত্ৰটো আছিল, চোৱা, a - b whole square = a² - 2ab + b²। এইটো আছিল মাইনাছৰ সূত্ৰ। এতিয়া কি আহিব, ইয়াৰ a² হ'ল, এতিয়া কি হ'ব, মাইনাছ 17ৰ পৰা মাইনাছ আহিব, মাইনাছ 17ৰ 2 ইনটু a মানে x, b ইনটু b মানে কিমান 5। এতিয়া চাম মাজৰটো মিলিছে নে নাই। চোৱা, 5 2 গুণে কিমান 10, x আছে x। এতিয়া আমি এনেকৈ লিখিব পাৰোঁ যে x - 5 whole square। এইটোক আমি দুবাৰ লিখিম এনেকৈ x - 5 আৰু x - 5। এইটো কি হ'ব আমাৰ
আনসাৰ। এতিয়া 4 নম্বৰটো চোৱা। 4 নম্বৰটোত আছে 121 বি স্কোয়াৰ মাইনাছ 88 বি চি প্লাছ 16 চি স্কোয়াৰ। 121ক আমি লিখিব পাৰোঁ 11 স্কোয়াৰ। 11 স্কোয়াৰ কি হয় 121। 121 এইটোৰ সলনি আমি 11 বি এনেকৈ লিখিব পাৰোঁ। ইয়াত 16ৰ সলনিত আমি কি লিখিব পাৰোঁ 16ৰ সলনি আমি লিখিব পাৰোঁ 4c স্কোয়াৰ। 4c স্কোয়াৰ। এতিয়া মাইনাছ 17ৰ পৰা 2 আহিব ইনটু 11 এ কিমান আছে 11 বি ইনটু বি কিমান আছে বি আছে 4c। এতিয়া চোৱা আমি এইটো এইটো কি বি আমি এনেকৈ লিখিব পাৰোঁ যে 11 বি মাইনাছ 4c হোল স্কোয়াৰ। দুবাৰ এইটোক লিখিম আমি 11 বি মাইনাছ 4c 11 বি মাইনাছ 4c। এইটো কি হ'ব আমাৰ আনসাৰ। এতিয়া চোৱা 5 নম্বৰটোত আছে 9 পি স্কোয়াৰ মাইনাছ 16 কিউ স্কোয়াৰ। কৰিলে আৰু এটা সূত্ৰ লাগিব। সেই সূত্ৰটো আছিল চোৱা সূত্ৰটো এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। এইটোৰ সূত্ৰ আছিল এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। ইয়াত হ'ব এ প্লাছ বি আৰু অৰ্থাৎ হ'ব এ মাইনাছ বি। এইটো এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰৰ সূত্ৰ আৰু এইটো সূত্ৰৰ যোগেদি আমি এই 5 নম্বৰ অংকটো কৰিম। চোৱা আমাক ইয়াত এ স্কোয়াৰ বনাব লাগিব এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ বনাব লাগিব 3p এনেকৈ দিব লাগিব মাইনাছ 16ত লিখিব পাৰোঁ 4q আৰু স্কোয়াৰ। এতিয়া হ'ল এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ হ'লে কি লিখিব পাৰোঁ আমি যে এ প্লাছ বি মানে 3p প্লাছ 4q আৰু এটা লিখিব পাৰোঁ 3p মাইনাছ 4q আৰু আমাৰ এইটোৱে কি হ'ব আনসাৰ। এতিয়া চোৱা 6 নম্বৰটোত আছে এল প্লাছ এম হোল স্কোয়াৰ মাইনাছ এল মাইনাছ এম হোল স্কোয়াৰ। এইটোক এ বুলি ধৰিম আৰু এই গোটেইখিনিক এ ধৰিম আৰু এই গোটেইখিনিক কি ধৰিম বি ধৰিম। এনেকৈ লিখিব পাৰোঁ আমি যে এ স্কোয়াৰ মাইনাছ এইটো গোটেইখিনি এ আৰু এই গোটেইখিনি কি বি ধৰিম এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰ হ'লে আমি লিখিব পাৰোঁ এ প্লাছ বি এ মাইনাছ বি মানে লিখিম এল প্লাছ এম প্লাছ এল মাইনাছ এম। এইখিনি এ প্লাছ এইখিনি কি হ'ল বি। এতিয়া লিখিম এ মাইনাছ বি। এ মাইনাছ বি চোৱা এল প্লাছ এম মাইনাছ কি হ'ব এল মাইনাছ এম। এতিয়া চোৱা এই এম মাইনাছৰ এম এই প্লাছৰ এম কি হয় কেনচেল। ইয়াত কি আছে অকল 2l। ইয়াত কি আছে এল প্লাছ এম। ইয়াত চোৱা এই মাইনাছ ইয়াৰ সন্মুখত প্লাছ আছে মাইনাছে প্লাছে কি হ'ব মাইনাছ এল মাইনাছে মাইনাছে কি হ'ব প্লাছ। এতিয়া ব্ৰেকেটটো খুলি দিম 2l এল প্লাছ এম মাইনাছ এল প্লাছ এম। এতিয়া চোৱা এই মাইনাছৰ এল এই প্লাছৰ এল কি হ'ব কেনচেল। এতিয়া ইয়াত 2l ইনটু ইয়াত কি আছে 2m আৰু আমি ইয়াক লিখিব পাৰোঁ 2 2 গুণে কিমান হয় 4l m। এইটো কি হ'ব আমাৰ। এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰত আছে এক্স স্কোয়াৰ মাইনাছ 13x মাইনাছ 30। এই 7 নম্বৰ অংকটোক আমি এ মাইনাছ বি হোল স্কোয়াৰ সূত্ৰত ভাঙিব নোৱাৰোঁ। এই 7 নম্বৰ অংকটোক কৰিব লাগিব মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি কৰিব লাগিব। এইটো কেনেকৈ কৰে চোৱা যে প্ৰথম ৰাশি আৰু তৃতীয় ৰাশি কি কৰিম পূৰণ কৰিম। প্ৰথম ৰাশিত কিমান আছে 1 আৰু তৃতীয় ৰাশি 30। প্ৰথম ৰাশি আৰু তৃতীয় ৰাশি পূৰণ কৰি পূৰণফলক এনেকৈ ভাঙিব লাগিব যাতে যোগ বিয়োগ কৰি মাজৰটো কি হয় মিলিব লাগিব। চোৱা এইটোক আমি এনেকৈ কৰিম 30ক আমি 2ৰে ভাঙিব পাৰোঁ 1 বাৰ 5 বাৰ
15 এতিয়া চোৱা ইয়াত কিমান আছে 15 15 পৰা যদি 2 মাইনাছ কৰোঁ আমি তেনেহ'লে কি হ'ব 13 হ'ব ইয়াত এনেকৈ লিখিব পাৰোঁ যে x স্কয়ার মাইনাস 15x লিখিম 15x প্লাস 2x মাইনাস 30 ইয়াত চোৱা যদি আমি 15 পৰা 15টা মাইনাছৰ 15টা x আছে আৰু প্লাছৰ 2টা x যদি আমি 2টা x দি দিওঁ তেনেহ'লে কিমান থাকিব 13x 13টা x এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহে ইয়াত আছে 2টা x ইয়াত কি আছে এটা x কমন আহিল ইয়াত থাকিব x মাইনাছ ইয়াত 15 থাকিব x আহি গ'ল কিমান থাকিব 15 প্লাছ ইয়াত চোৱা 2 ইয়াত কিমান আছে 30 ৰ পৰা 2 কমন আহিব ইয়াত কি থাকিব x প্লাছ মাইনাছ মাইনাছ এই 30 ৰ পৰা 2 গ'লে কিমান থাকিব 15 এতিয়া চোৱা ইয়াত x minus 15 ইয়াতো কি আছে x minus 15 এই দুটাৰ পৰা আমি এটা কমন ল'ব পাৰোঁ x minus 15 আৰু ইয়াত আছে x plus 2 x plus 2 এইটো কি হ'ব আমাৰ আনসাৰ এতিয়া 8 নম্বৰটো চোৱা 8 নম্বৰটোত আছে y স্কয়ার minus 5y minus 36 এই অংকটো আমি মধ্যপদ বিভাজন পদ্ধতিৰে কৰিম চোৱা প্রথম রাশি আর তৃতীয় রাশি পূরণ করিম প্রথম রাশিত আছে 1 আর তৃতীয় রাশিত আছে 36 36ক ভাঙিলে 2 একবার 8 বার এতিয়া চোৱা যদি আমি 9ৰ পৰা 4 মাইনাস কৰো কি পাম 5 পাম এনেকৈ লিখিম আমি y স্কয়ার মাইনাস 9x plus 4x minus 36 এইটো আমি এনেকৈ লিখিব পাৰোঁ এতিয়া ইয়াত y দুটা আছে ইয়াত y হে হ'ব ইয়াত y আছে y হে হ'ব চোৱা y স্কয়ার minus 9y plus 4y minus কি 36 এনেকৈ লিখিব পাৰোঁ আমি চোৱা ইয়াত দুটা y আছে আৰু ইয়াত এটা y আছে আমি y টো কমন ল'ব পাৰোঁ থাকিব ইয়াত y minus 9 ইয়াত 4 আছে ইয়াত 36 4 আৰু 36ৰ মাজত আমি কমন ল'ব পাৰোঁ 4 ইয়াত থাকিব কি y 4 লৈ আহিলে ইয়াত y থাকিব মাইনাছ প্লাছে মাইনাছ হ'ব আৰু 36ৰ পৰা 4 লৈ আহিলে 9 থাকিব এতিয়া চোৱা y minus 9 এই দুটাৰ পৰা এটা কি আহিব কমন আহিব আমি লিখিব পাৰোঁ y minus 9 আৰু ইয়াত কি আছে y আৰু ইয়াত কি আছে 4 আমি এইটো লিখিব পাৰোঁ y plus 4 এইটো কি হ'ব আমাৰ আনসাৰ এতিয়া চোৱা 9 নম্বৰটোত আছে 4y স্কয়ার plus 25y minus 21 এইটো আমি মধ্যপদ বিভাজন পদ্ধতিত কৰিম প্ৰথম ৰাশি আৰু তৃতীয় ৰাশি কি কৰিম পূৰণ কৰিম চোৱা 21 আৰু 4 পূৰণ কৰিলে কি হয় 4 8 84ক আমি এনেকৈ ভাঙিম যাতে এই 25টো কি হয় 84 ইয়াক 2 এৰে হৰণ কৰিলে 4 বাৰ 2 বাৰ আকৌ 2 এৰে 2 বাৰ 1 বাৰ এতিয়া 3 এৰে 7 বাৰ এতিয়া চোৱা 2 দুগুণে 4 4 7 গুণ কিমান 28 28ৰ পৰা যদি আমি 3 মাইনাছ কৰোঁ তেনেহ'লে 25 পাম কি হয় 25 হয় তেনেহ'লে আমি লিখিব পাৰোঁ যে 4y স্কয়ার প্লাস 28y পাছত আহিব মাইনাস 3y মাইনাস 21 আৰু ইয়াৰ পৰা কমন কি আহি আছে চোৱা ইয়াতো 4 আছে ইয়াতো 4 আছে আমি 4 এটা কমন ল'ব পাৰোঁ ইয়াত y দুটা আছে ইয়াত y এটা আছে y এটা কমন ল'ব পাৰোঁ এতিয়া চোৱা ইয়াত 4 আৰু y আহি গ'ল ইয়াত আৰু এটা y আছে y প্লাস ইয়াত কি থাকিব 7 28ৰ পৰা 4 লৈ গ'লে কি থাকিব 4 এতিয়া চোৱা 4 7 গুণ কিমান 28 y
মাইনাছ ইয়াৰ পৰা 3 কমন আহিব ইয়াত পাম y মাইনাছে মাইনাছে কি হ'ব প্লাছ কিমান 7 এতিয়া চোৱা 3y লগত পূৰণ কৰিলে মাইনাছ আছে মাইনাছ 3y লগত পূৰণ কৰিলে 3y মাইনাছে প্লাছে কি হয় মাইনাছ 3 7 গুণ 21 এতিয়া ইয়াত চোৱা যে y প্লাছ 7 আছে ইয়াতো কি আছে y প্লাছ 7 আমি এই দুটাৰ পৰা এটা কমন ল'ব পাৰো যে y প্লাছ 7 আৰু ইয়াত কি আছে 4y minus 3 4y minus 3 এটো কি হ'ব আমাৰ আনসার এতিয়া 10 নম্বৰটো চোৱা 10 নম্বৰটো 3x to the power 6 minus 6x square y minus 45x square কি আছে y এটো এতিয়া মধ্যপদ বিভাজনতো না যায় সূত্ৰতো না যায় এতিয়া এটো কমন লব চাও যে ইয়াত 3 আছে ইয়াতো 3 আছে ইয়াতো কি আছে 3 আছে চোৱা তিনক আমি এনেকৈ লিখিব পাৰো 3 into 1 কি হয় 3 আৰু 6ক লিখিব পাৰো 3 into 2 6 আৰু 45ক লিখিব পাৰো 3 into 15 45 ইয়াত গুটেই কেইটাত কি পাইছো 3 পাইছো তেনেহলে আমি কি কমন লব পাৰো 3 এটা কমন লব পাৰো 3 এটা কমন ললে ইয়াত চোৱা 6x কেইটা আছে 6টা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে তেনেহলে আমি কি কেইটা কমন লব পাৰো x দুটা কমন লব পাৰো মানে x স্কয়ার এতিয়া আৰু কমন না যায় সো ইয়াত 3 আছিল 3 লৈ আছো 6টাৰ পৰা দুটা লৈ আছো x কেইটা থাকিব x 4টা থাকিব মাইনাস আছে মাইনাস ইয়াত এই 6 ৰ পৰা 3 এটা লৈ আছো কিমান থাকিব 2 আৰু x স্কয়ার আছিল x স্কয়ার লৈ আছো কি থাকিব y মাইনাস আছে মাইনাস এতিয়া 45 ৰ পৰা 3 এটা আনিছো কিমান থাকিব 15 x স্কয়ার আছিল x স্কয়ার লৈ আছো কি থাকিব y এইটো কি হ'ব আমাৰ আনসার